10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট, 20 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি আমি এইখন ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম যে কেতিয়া ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ফলাফল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে 9 এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব 2026 বিধানসভা নিৰ্বাচন। আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে নিৰ্বাচনৰ পিছদিনাই অৰ্থাৎ 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট হ'ব। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টক লৈ কৰা মুখ্যমন্ত্ৰীৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো সঁচা নে মিছা, নে এই ভিডিঅ'টো পুৰণা? কিছুমানে এই ভিডিঅ'টো যোৱা বছৰ বুলি কৈছে, কিন্তু এয়া কিমান দূৰ সত্য? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈ থওঁ যে এই ভিডিঅ'টো সম্পূৰ্ণ সঁচা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 31 মাৰ্চ তাৰিখে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কেইজনমান ছাত্ৰৰ প্ৰশ্নৰ উত্তৰত কয় যে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট, 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 এপ্ৰিলৰ আগতেই হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু 20 তাৰিখৰ আগত কিন্তু সঁচাকৈয়ে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ৰিজাল্ট ঘোষণা কৰা হ'ব নেকি? এতিয়া কথা হ'ল যে নিৰ্বাচনী বৈতৰণি পাৰ নহওঁতেই ঘোষণা কৰা হ'ব নেকি 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। লগতে মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্যৰ বিৰোধিতা কৰিছে একাংশ শিক্ষক শিক্ষয়িত্ৰীসকল। কাৰণ 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত যদিহে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিয়া হয়, তেন্তে বহুতো খেলিমেলিৰ সৃষ্টি হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে সঠিক ৰিজাল্ট লাভ কৰাত বহুতো অসুবিধাৰ সন্মুখীন হ'ব, যাৰ বাবে বহুতেই 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হোৱাটো বিচৰা নাই। আৰু তোমালোকে কোনে কোনে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হোৱাটো বিচৰা এটা কৈ কমেণ্ট কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰিজাল্টক লৈ আৰু বেছি ভয় খাব নালাগে, কাৰণ মই তোমালোকক এনে এটা টিপছ দিম যাৰ জৰিয়তে তোমালোকে সকলোৰে আগত গম পাই যাবা যে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট। ৰিজাল্ট কেতিয়া দিব সেয়া সকলোৰে আগত জানিবলৈ তোমালোকে প্ৰথমে আহিব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত আহি এক্স লিখি ছাৰ্চ কৰিবা। এক্স লিখি ছাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা এপ তোমালোকৰ সন্মুখত ওলাই পৰিব, আৰু ইয়াৰ পুৰণা নামটো কি তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱাচোন। তোমালোকে এক্সটো প্ৰথমে ইনষ্টল কৰি ল'বা, আৰু ইনষ্টল কৰাৰ পিছত তোমালোকে এক্সটো অ'পেন কৰিবা। এক্সটো ইনষ্টল কৰি অ'পেন কৰিলে তোমালোকে এনেকুৱা ইণ্টাৰফেচ পাবা। তোমালোকে ইয়াতে ক্লিক কৰিবা। ইয়াতে ক্লিক কৰাৰ পিছত ওপৰত চোৱা ছাৰ্চ অপশ্যন দিয়া আছে, তোমালোকে ছাৰ্চ কৰিবা হিমন্ত বিশ্ব শৰ্মা বুলি। হিমন্ত বিশ্ব শৰ্মা ছাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ পাবা। এইটো হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ একাউণ্ট। তোমালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেকৈ ফ'ল' কৰি ৰাখিবা। তাৰপিছত তোমালোকে ছাৰ্চ কৰিবা ৰণোজ পেগু বুলি। ৰণোজ পেগু লিখি ছাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত একাউণ্টটো আহি পৰিব। তোমালোকে সেই ৰণোজ পেগু ডাঙৰীয়াকো ফ'ল' কৰি ৰাখিবা। ইয়াৰ ফলত তোমালোকে সকলোৰে আগত জানিব পাৰিবা যে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। তোমালোকে কেনেকৈ গম পাবা মই তোমালোকক জনাইছোঁ। যেতিয়াই ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়াই কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে টুইট কৰি সকলোকে জনাব যে আজি ৰিজাল্ট ঘোষণা কৰা হ'ব। সেয়েহে তোমালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফ'ল' কৰিবা, লগতে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকো ফ'ল' কৰি ৰাখিবা। ইয়াৰ ফলত তোমালোকে কেতিয়া ৰিজাল্ট দিব সেয়া সকলোৰে আগত গম পাই যাবা।